ঐ এই ইলেকশ্যনৰ সময়ত যাকে তাকে পলিচিৰ কথা নকবি দেই পিটিবতো পিটিছে লাইট কেছ কি লাইক কেছ মোক যে আজি এজনে পিটিছে লাইট কেছ খাইলে যে মোক 10 জনে পিটিছে লাইট কেছ তাৰপিছত যে মোক 100 জনে পিটিছে সেইটো লাইট কেছ ঐ তই 100 জনে পিটাৰ পিছত তই বাচি থাকিবি সেইটোৱেতো ধৈৰ্য মানে 100 জনে যে তোক পিটিছে তাৰ ভিতৰত কোনোবা এজনে তোক মৰম কৰিছে আৰু যোনজনে তোক মৰম কৰিছে তাৰ নামত জীৱন বিনা চহী এটা কৰিব লাগিছে আৰু লাইফটো জিংগালাকালা কৰিব লাগিছে কি জিংগালাকাকা লক্ষ্য মানে তই বিচাৰি যাব নালাগিছে তোক মোৰ দোকানত বিচাৰি আহিছে মোক আৰু কিয় বিচাৰিছ তই যে ধৈৰ্য ধৈৰ্য ধৰিলে লক্ষ্যই বিচাৰি আহে কি যে কথাবিলাক কয় নহয় দেই ইলেকশ্যনৰ সময়ত এইকেইদিনত যিকোনো ঘটনাই ঘটিব পাৰে সো যিকোনো পৰিস্থিতিৰ বাবে তোমালোক সাজু হৈ থাকিবা বিউটি তুমি এবাৰ হেডকোৱাৰ্টাৰৰ পৰা আহিব লাগিব এটা ইম্পৰ্টেণ্ট ফাইল আনিব লগা আছে ঠিক আছে স্যাৰ যোৱা নহয় না স্যাৰ তুমি একো কলৈ যোৱা নাই স্যাৰ ইনে মানে তুমি যাব নালাগে থানাত কোনো নাই নহয় যোৱা হ'ব স্যাৰ কি হল একো নাই স্যাৰ কওকচোন কেছ এটা লিখাবলৈ আহিছিলোঁ হয় নেকি আপুনি ভিতৰলৈ যাওক স্যাৰ ভিতৰতে আছে ঠিক আছে हेलो হয় স্যার স্যার মই অফিসলৈকে গৈ আছো এতিয়া হয় কিন্তু স্যার এতিয়া স্যার মই গৈ আছো স্যার স্যার আজি ৰাতিপুৱা উঠি মই কাৰ মুখ দেখিলো ইমান যে ভাল খবৰ এটা শুনিলো নাই এই খবৰটো বন্তিক মই খুদা হাতেৰে আনি দিওঁ মিঠাই লৈ যাম আৰু কাগজ কিনো মোৰ লৈ আহো আপুনি বহকচোন থ্যাংক ইউ নাম আৰু এড্ৰেছটো কওক কাৰ যাৰ ওপৰত আপুনি কেছ দিবলৈ আহিছে এড্ৰেছ জনা হলে মই থানাত কেছ লিখাবলৈ নাহিলোহেঁতেন ঘৰৰ পৰা উলিয়াই আনি ৰাস্তাৰ ওপৰত গুৰুলাগুৰুল কৈ পিটিলোহেঁতেন তাৰ মানে আপুনি তেখেতৰ ঘৰ চিনি নাপায় নাপাওঁ তেনেহলে টকাখিনি দিছিল কিয় বিশ্বাসত কিন্তু সি মৰকুচিয়াই যে মোৰ লগত এনেখন কৰিব মইতো ভবাই নাছিলো সৰি এটো কেছটো ৰেজিষ্টাৰ কৰিব নোৱাৰিম নহয় কিয় কাৰণ যাৰ ওপৰত আপুনি কেছ দিবলৈ আহিছে তাৰ দেখোন একো তথ্যই আপোনাৰ ওচৰত নাই উলিয়াই লওক অপৰাধীক ধৰা দায়িত্বটো পুলিচৰহে আৰু সাধাৰণ কেছ এটাকে যদি আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰে এই থানাখন কেলেইহে অপৰাধী ধৰা দায়িত্ব বাৰু আমাৰ কিন্তু তেওঁৰ চিনাক্তকৰণৰ কাৰণে ন্যূনতম তথ্যখিনিটো আপুনি দিব লাগিব কেনেকে কম মই তাৰ নামটোৰ বাহিৰে একোই নাজানো কিমান দিন তাক লগ পোৱা নাই 2-3 মাহ মান হ'ল ঠিক আছে আপুনি তাতে অলপমান বহক ঠিক আছে তেৰিয়া ভিতৰত যে এই কি কৰি থাকে নহয় ঐ দেদাউৰি পাৰি মৰিছ যে ভিতৰলৈ আহিব হ'বলা নোৱাৰো ভাল খবৰ এটা আছে কি ভাল খবৰ প্ৰমোচন মোৰ প্ৰমোচন হৈছে এতিয়া মই ইনচাৰ্জ হলো কাগজ পত্ৰখিনি লৈ তৎক্ষণাত মোক বাইদেউ অফিচলৈ মাতিছে নহয় এই যোৱাইছে না নাই আহাও মানুহটো বোলে আৰু 2 ঘণ্টামান লাগিব এই ইলেকশ্যনৰ ডিউটি যেন অকল যোৱাৰ ওপৰতে পৰিছে এই 3 দিনমান দেখো যোৱাই চাহটোকে দেখা নাই তাকেহে গোৱালপাৰালৈও বোলে যাবগে লগীয়া হ'ব পাৰে কি যে কৰো এতিয়া দে দাদা চাহ অকণ বনাও এতিয়া মোৰ চাহ খাব টাইম নাই আগতে তই মোক কাগজ পত্ৰখিনি দিয়াচোন বল আহা মুকু দাদা ৰবচোন মুকু দাদা ৰবচোন বা ৰাজধানী এক্সপ্ৰেছ আদি আহিছে যে মই ৰাজধানী এক্সপ্ৰেছ আদি আহো বা যেনেকৈ আহো তোৰ কি ক'ব লগা আছে কোনোবাই মাৰিলে নেকি আপোনাক কোনে মাৰিব মোক মাৰিবলৈ কাৰ সাহস আছে নহ'লে ইমান খৰখেদাকৈ ক'ত যায় ন মই 12 বজাৰ আগত অফিচ পাব লাগে আহিছো মই মুকু দাদা ইলেকশ্যনৰ সময় হেলিকপ্টাৰ বহুত আহিছে তাৰে এখন আনি দিম নেকি